ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ত হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান সম্পন্ন। অনুষ্ঠানত বহুকেইখন গ্ৰন্থৰ শুভ উন্মোচন। ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ে ইতিমধ্যেই ৬০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। সেই উদ্দেশ্যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উদযাপন কৰে। সোমবাৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাৰ তত্বাৱধানত এখনি মূল সভাৰো আয়োজন কৰে। উক্ত মূল সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আসন অলংকৃত কৰি অসমৰ বিশিষ্ট চিন্তাবিদ সাহিত্যিক তথা সমালোচক ময়ূৰ বৰাই ভাষণ প্ৰসংগত কয় যে অসমৰ বহুকেইখন মহাবিদ্যালয়ে আমাৰ সমাজৰ বাবে বহুকেইজন অমূল্য ৰত্নৰ উপহাৰ দি গৈছে। এই ক্ষেত্ৰত ঐতিহাসিক তেজপুৰ মহাবিদ্যালয় অন্যতম। এই মহাবিদ্যালয়ত আহি আমাৰ অতীতৰ সেই সোণোৱালী দিনত কেইজনমান সমাজসেৱীৰ ঐকাত্মিক প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়ে আজি কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ লগতে মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি পাঠদান কৰি আহিছে। তেখেতে নতুনত্বৰ শিক্ষাদানেৰে এই মহাবিদ্যালয়ে অনাগত দিনত আমাৰ দেশৰো একোজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে শ্ৰেষ্ঠ হ'ব আৰু ৰাজ্যৰ শান্তি সম্প্ৰীতিৰ নতুন বতৰা লৈ ভৱিষ্যতে অগ্ৰসৰ হ'ব বুলিও গভীৰ আশা প্ৰকাশ কৰে। এই হীৰক জয়ন্তী বৰ্ষৰ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা চৌধুৰী। বিশিষ্ট অতিথি হিচাপে হীৰক জয়ন্তীৰ সমিতিৰ সভানেত্ৰী ডক্টৰ স্বাধীনতা মহন্তই দুখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। সভাত প্ৰাক্তন অধ্যক্ষ ডক্টৰ জ্যোতিকমল হাজৰিকাই মহাবিদ্যালয়ৰ শিক্ষা জীৱন আৰু শিক্ষকতা জীৱনৰ ৰসাল কথাবোৰ ব্যাখ্যা কৰে আৰু কিদৰেনো এদিন এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাত দুলাল ভট্টাচাৰ্য আৰু শিক্ষাবিদ চন্দ্ৰমোহন মেধিৰ কষ্ট পৰিশ্ৰমেৰে এক সুফল আমিবোৰে আজি ভোগ কৰি আছো বুলি কৈ সকলোকে আন্তৰিক শ্ৰদ্ধাৰে স্মৰণ কৰে। মূল সভাৰ অনুষ্ঠানতে বহুকেইখন গ্ৰন্থৰ লগতে অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাৰ একক প্ৰচেষ্টাত তেজপুৰ মহাবিদ্যালয়ৰ পৰা প্ৰকাশ পোৱা এখন বাতৰি কাকতৰো উন্মোচন কৰে। শেষত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাসমূহৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে তেজপুৰ কেন্দ্ৰীয় জেলৰ নায়েমা আহমেদে অংশগ্ৰহণ কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। প্ৰথম কথা, এটা গুৰুত্বপূৰ্ণ বিষয়, এখন গুৰুত্বপূৰ্ণ মহাবিদ্যালয় হীৰক জয়ন্তী সামৰণি অনুষ্ঠানত ডিজিটেল মাধ্যমত নতুন প্ৰজন্মৰ সাহিত্য চৰ্চাৰ বিষয়ে মোক ক'বলৈ আমন্ত্ৰণ কৰিলে। মই ধন্য হ'লোঁ। তেজপুৰলৈ আহি সদায় ভাল লাগে। অসমৰ সাংস্কৃতিক অনুৰণন যিখন ঠাই ভকততে প্ৰতিফলিত আৰু সেইখনত মই নতুন প্ৰজন্মই যিখিনি চৰ্চা কৰিছে, আমাৰ আগৰ প্ৰজন্মৰ যিসকল মানুহে এই ক্ষেত্ৰত সহায় কৰিছে আৰু লগতে যিবোৰ বেয়া প্ৰৱণতা আমাৰ প্ৰজন্মৰ মানুহৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে আমি সমাজখনত এৰি দিয়া দেখিছোঁ, বিয়পাই দিয়া দেখিছোঁ, সেইখিনিৰ প্ৰতিবাদ কৰি বা সেইখিনি কথা যে নিৰ্মূল হ'ব লাগে তাৰ গুৰুত্বৰ কথাটো মই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।